হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি 5টা বজাতে একেবাৰে ব্লগ আৰম্ভ কৰি দিছোঁ, কাৰণ বহুদিন ব্লগ কৰা নাই। আজি মানে দিম বুলি একদম মন বান্ধি লৈছোঁ। আৰু এতিয়া 5টা বাজিছে আৰু চুনু আৰু মই খোজকাঢ়ি আছোঁ আমাৰ ৰাস্তাত। চুনু সেইখিনিতে থাকিলে, সাৰ পাই গ'লোঁ 4টাতে, গতিকে মুখ চুখ ধুই একেবাৰে ওলাই আহিলোঁ আৰু অকল খোজকাঢ়িছোঁ। এনেই আবেলি আবেলিহে খোজকঢ়া হৈ আছিলে একেদিন, বেছি দূৰ নাকাঢ়োঁ, এইকণলৈকে আহোঁ আকৌ ঘূৰোঁ। আবেলি আবেলি অকণমান খোজকাঢ়োঁ, কিন্তু আজি ৰাতিপুৱাতে ওলালোঁ। আৰু ৰাতিপুৱা খোজকাঢ়িবলৈ ভাল, মানে ইয়াতে স্কুটি বাইক গাড়ীৰ হুলস্থুলটো নাথাকে, ভিৰ ভাৰ নাথাকে, আৰু ৰাতিপুৱা গাটো অলপ পাতল পাতল লাগি থাকে, সেইটো কাৰণে ভাল লাগে। আৰু আজি তেতিয়াহ'লে চাই থাকিব, ব্লগটো সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম আজিৰ দিনটোত কি কি কৰোঁ, কিয়নো বহুদিন ভিডিঅ' দিয়া নাছিলোঁ। সেইবোৰৰ কথা পাতিম বাৰু পিছত লাহে লাহে। প্ৰায় আধা ঘণ্টা সময় খোজকাঢ়িলোঁ আৰু এতিয়া ঘৰৰ ভিতৰত আহিলোঁ। আহি বিচনাখন পাৰিলোঁ আৰু এতিয়া ব্ৰেকফাষ্টৰ সময়। ৰাতিপুৱা উঠি ব্ৰেকফাষ্টত সেয়া কেতিয়াবা গাখীৰ বিস্কুট তেনেকৈ খাই থওঁ। আজি কৰ্ণফ্লেক্স অলপ আৰু গাখীৰ অলপ লৈ আহিছোঁ, খাম আৰু এতিয়া। আৰু যোৱা কেইটামান দিন ইমান বেছি গৰম পৰিছিলে, বাবুৱে ষ্টেণ্ড ফেনখন আনি দিছিলে মোৰ কাৰণে। মানে অকল এখন দি মানে কামতে নিদিয়ে, ইমান বেছি গৰম পাইছিলোঁ। তাৰপিছত এইখন আনাৰ পিছতে দুদিন নে কিহে ইউজ কৰিব পাৰিলোঁ। তাৰপিছততো পূৰা বৰষুণ সেইখন লোৱাৰ কথাটো বাদেই, কাপোৰ ল'ব লগা হৈ গৈছিলে। তাৰপিছত এতিয়া যেনিবা আকৌ আজিৰ পৰা চাগে পূৰা গৰম মাৰিব, পূৰা ৰ'দ ওলাইছে। যোৱাকালিলৈকে অলপ ডাৱৰীয়াই আছিলে, কিন্তু গৰমটো আছিলে, কিন্তু আজি চাগে আৰু বেছি হ'ব। কি হয় দেখা যাব বাৰু। আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰি লওঁ, কৰ্ণফ্লেক্স আৰু গাখীৰ। হৈ গ'ল ব্ৰেকফাষ্ট কৰা। আৰু ৰাতিপুৱা যেতিয়া সোনকালে উঠা যায় তেতিয়া যে বহুত সময় পোৱা যায় নিজৰ কাৰণে। আৰু ৰাতিপুৱাৰ সময়খিনি মানে নিজৰ কাৰণে এনেকৈ কটাই ভাল। দিনতো সময় নোপোৱা নহয়, পাওঁ, কিন্তু সেইখিনি সময়ত মানে মন নাযায় চব কাম কৰিবলৈ। গতিকে এইখিনি সময় মানে ভাল লগা হৈ থাকে ন ৰাতিপুৱা। এতিয়া 6টা বাজিছেহে, গতিকে মানে মনটো বহুত ফ্ৰেছ হৈ থাকে ৰাতিপুৱা উঠিলে। তাতে অকণ বাহিৰত খোজকাঢ়িও আহিলোঁ, গতিকে ভাল লগা হৈ আছে আৰু এতিয়াও। গতিকে ভাবিছোঁ টেবুলত বহি এতিয়া অকণমান মই ডায়েৰী কেইখন মেলোঁ। বহুত দিনেই হ'ল একো তেনেকৈ লিখা মেলা কৰা হোৱা নাই। এতিয়া মনত পৰিছে, মানে আগতে ৰাতিপুৱা মৰ্ণিং ৱাক কৰি আহোঁ, আৰু আহি লৈ সেয়া হায়াৰ ছেকেণ্ডেৰী মান পঢ়ি থকাৰ কথা, হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী এনেকৈ পঢ়ি থাকোঁতে আৰু তেতিয়া সদায় ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যাওঁ, একদম হাইৱে হৈ আমাৰ মানে দূৰলৈকে যাওঁ। আৰু তাৰপিছত আহি লৈ সদায় এটা কবিতা লিখিছিলোঁ। কিন্তু এতিয়াতো সেইবোৰ নাই, কিন্তু সেই স্মৃতিবোৰ আছে। এই দুইখন ডায়েৰী পূৰা ভৰ্তি, কবিতা, গল্প, প্ৰবন্ধ, এইবোৰ আগৰ, সেইবোৰ চাইও ভাল লাগে কেতিয়াবা। তাকে এতিয়া অকণমান মেলোঁ আৰু ডায়েৰী কেইখনকে অকণমান স্মৃতিকে ৰোমন্থন কৰোঁ বুলি ভাবিছোঁ। এনেকুৱা কাম কিছুমান কৰি থাকিলে মনটো মানে সতেজ হৈ থাকে, সেইটো কাৰণে, বেলেগ একো নাই। আৰু এতিয়া যিহেতু বিশেষ কৰিব লগাও নাই, বাকী আপোনালোকৰ লগতো বহুতখিনি কথা শ্বেয়াৰ কৰিব লগা আছে। যিহেতু বহুত দিন ভিডিঅ' দিয়া নাই, গতিকে পাতিম লাহে ধীৰে। আৰু মোৰ ৰুমটোৰ ভিতৰত নহয়, মোৰ আটাইতকৈ ভাল লগা জেগা যে এইখিনিয়ে হয়, মানে মোৰ টেবুলখন আৰু চকীখন। মই য'তেই থাকোঁ মানে টেবুল চেয়াৰ সেই বস্তু দুটা মানে লাগেই। মানে যেতিয়াই মন যায় যাতে বহি লিখিব পাৰোঁ, লাগে নিলিখোৱেই, তথাপিও মানে থাকিব লাগে। আৰু কিতাপ অলপমান, মানে সেইখিনি দেখি থাকিলে মনটো ভাল লাগি থাকে। এইটো অভ্যাস মানে সৰুৰ পৰাই। আৰু ভাল লাগে, এনেকুৱা নহয় যে মই একে লিখা পঢ়াই কৰি থাকোঁ কাৰণে টেবুলখন ভাল লাগে, তেনেকুৱা নহয়। কিন্তু মানে মোৰ থকাটো মোৰ কাৰণে জৰুৰী। আৰু বেছি ভাল লাগে এইখিনি জেগাত বহি। মই মানে কেতিয়াবা নপঢ়োঁ যদিও এনেকৈ এনেই বহি থাকোঁ টেবুলখনত, তেতিয়াও মোৰ ভাল লাগে। বা কিবা আগৰ লিখাবিলাকেই পঢ়িলোঁ, কিতাপ এখনকে মেলি চালোঁ, কিবা এটা ভাল লাগে। আৰু ছবিও আঁকিছিলোঁ আগতে দেই, আজিকালি ছবিও বহুত দিন আঁকা নাই, কিন্তু এই দুদিনমান ধৰি মোৰ কিবা এটা আঁকিবলৈ মন গৈ আছে। চাওঁ বাৰু, যদি কৰা হয় তেতিয়াহ'লেতো দেখামেই। এইখন যিখন ডায়েৰী, এইখন হৈছে মোৰ একদম প্ৰথম ডায়েৰী, আৰু এইখন পুৰণাখন, মানে একেবাৰে পুৰণা, যিখনত মই মানে একদম 6 মানত থকাৰ পৰাই লিখিছোঁ। আৰু এইখন মোক গিফ্ট কৰিছিলে মোৰ স্কুলৰে বাইদেউ এগৰাকীয়ে। মোৰ স্কুলৰে বাইদেউ হয়, আৰু তেওঁৰ তাতে টিউশ্যনো কৰিছিলোঁ।
তেতিয়া দীপ্তি বাইদেউৰ নামটো আজি আকৌ এবাৰ লৈছোঁ। শিক্ষক দিৱসত এবাৰ দেখাইছিলোঁ চাগে। এইখন বহুত বছৰ পুৰণি ডায়েৰী। ইয়াত কেইটা কবিতা আছে জানে? মই এনেকে মাৰ ফটো এখন থৈ দিছোঁ ইয়াতে। তাৰপিছত এনেকে নাম্বাৰিং কৰিছিলোঁ 195, এইটো 194 দেখিছে নহয়। এইবিলাক আগতে সদায় লিখোঁতে ইমানেই কবিতা লিখি পেলাইছিলোঁ। আকৌ কি কিতাপ পঢ়িছিলোঁ সেইবিলাকৰ টোকা এনেকে আৰু আখৰ কেইটালে নাযাব, আখৰ মোৰ ইমান ভাল নহয়, এনেকুৱাই আৰু বুজি পাব আৰু কিন্তু চালে, কাৰণ গোটাকে লিখোঁ। 218 নম্বৰ এইটোৱে হৈছে এইখন ডায়েৰীৰ লাষ্ট কবিতা। 218টা কবিতা আছে আৰু এইটো তাৰমানে কবিতা হিচাপত ধৰা নাই, এইটো মই বিদায় সভাৰ কাৰণে লিখিছিলোঁ। আৰু তাৰপিছত এইবিলাক কিবাকিবি বিউটি টিপছ কিবাকিবি যি মন যায় ডায়েৰীবিলাকততো লিখা যায়েই ন, এনেকুৱা নিজৰ কিছুমান কথা যেতিয়া, আৰু এইখিনি চাই লাভ নাই। বাকী তাৰপিছত লৈছিলোঁ এইখন ডায়েৰী। এইখন ডায়েৰীও বহুত পুৰণাই হয়। এইখনতো মোৰ বহুত বছৰ পুৰণা কবিতা গল্প এইবোৰ আছে, প্ৰবন্ধ। এয়া 2011 চনৰ প্ৰবন্ধ কবিতা কিমান আছে মানে সিজাই 127 নম্বৰ দেখিছেনে? এইখনত আকৌ কিন্তু প্ৰথমৰ পৰা আৰম্ভ হৈছে, আকৌ 1 নম্বৰৰ পৰাই আৰম্ভ হৈছে। আৰু এইবোৰ গীত কিছুমানো লিখিছিলোঁ। বৰ পাব বেছিকে দেখা নাথাকো আৰু, কিন্তু মানে এনেই মই যিহেতু চাইছোঁ এবাৰ ইয়াতে বোলো ৰাখিও দিওঁ আৰু ভিডিঅ' হিচাপত। এয়া গীত হয়, এইকেইটা লাষ্ট। আৰু মই নিজে পাহৰিছোঁ কেতিয়া এখন লাষ্ট চুইছিলোঁ, 2022 চনতে চাওক লিখা লাষ্ট। তাৰপিছত ফেচবুকে কেতিয়াবা কিবা লিখিছোঁ যদিও মানে হেৰি কৰা হোৱা নাই, তোলা হোৱা নাই। আৰু কেতিয়াবা সৰু ডায়েৰীৰ পাতত লিখি থওঁ, কিন্তু মানে ইয়াত উঠোৱা নাই হোৱা, তেনেকুৱা হৈছে। 2021 চনৰ এইটো এটা প্ৰবন্ধ। সেয়া আৰু কবিতাটো অসংখ্য আছে আৰু এইবোৰ। আগতে আচলতে সাহিত্যৰ অনুষ্ঠানবিলাকত মানে একদম পোনপটীয়াকৈ লাগি আছিলোঁ, প্ৰত্যক্ষভাৱে আছিলোঁ। নিজে তেজপুৰ কবি সমাজৰ সহকাৰী সম্পাদিকা আছিলোঁ। সেইবোৰত মানে লাগি থাকোঁতে তেতিয়া বস্তুবোৰ মানে হেৰি হৈ থাকে, মানে কি আৰু চৰ্চা হৈ থাকে, আৰু তেতিয়া লিখিবলৈও মন যায়। এতিয়া মানে ক'ৰবাত লিখিলেও তেনেকে এটা দুটা কেতিয়াবা মনলৈ আহে, ক'ৰবাত সৰু বহী এখনৰ পিছফালে লিখিলোঁ, হেৰাই যায়, তেনেকুৱা হয়। তুলি থোৱা নহয়, বা কেতিয়াবা সময়ে নহয় ডিউটিৰ পৰা আহি, তেনেকুৱা হৈছে আচলতে। সেইটো কাৰণে কিন্তু যিখিনি মই এতিয়া পাওঁ তুলিবলৈ চেষ্টা কৰিম চাগে এইকেইটা দিনত। এই ডায়েৰীখনত যিহেতু যথেষ্টখিনি জেগা আছে পিছফালে, এতিয়া এই দুখন ডায়েৰীয়ে মেইন বুলি ক'ব লাগিব। বাকী আৰু দৈনিক যিটো ডায়েৰী লিখা সেয়াও মই লিখিছিলোঁ। কালি চালোঁ অলপমান উলিয়াই, 2007 চনৰ, তেতিয়া মই 9ত পঢ়ি আছিলোঁ। আৰু তেতিয়া সেইখিনি লিখা দুদিনমানৰ মানে স্মৃতিখিনি পঢ়িলোঁ, ভাল লাগিলে। তেতিয়া মোবাইল নাছিলে, ইণ্টাৰনেট নাছিলে, কিন্তু সময়বোৰ বহুত বেছি ধুনীয়া আছিলে। কেনেকৈ পাৰ কৰিছিলোঁ সেইবোৰ পঢ়ি চাইও বহুত বেছি ভাল লাগে। তাৰপিছতো কেইবাবছৰো লিখিছিলোঁ, কিন্তু বাকী ভাল লাগে, থাকাখিনিকে চাই থাকি কেতিয়াবা ভাল লাগে। বহুত কথা পাতিলোঁ নেকি, বহুত বেছি দীঘল হৈ গ'ল দেই। আকৌ ব্লগটো আছে, গতিকে চাই থাককচোন বাৰু, কি পাৰোঁ দেখুৱাম। এতিয়া মই 1 ঘণ্টামান চাগে ইয়াতে বহিম। ভাবিলোঁ ৰুমকেইটাকে সাৰি লওঁ এতিয়া, আৰু মায়ে সাৰে বাৰু, তথাপিও কেতিয়াবা ময়ো সাৰি দিওঁ মন গ'লে। আৰু মই যিহেতু কৈছিলোঁ ভিডিঅ' নিদিয়াৰ কাৰণটো আপোনালোকক এইটো ভিডিঅ'ত জনাম বুলি। ভিডিঅ' নিদিয়াৰ কাৰণ তেনেকে বিশেষ একোৱেই নাই, আচলতে বতৰটোৱে মেইন কথা। মাজতে ইমান বেছি গৰম পৰিলে, সেইটো গৰমত মানে ভিডিঅ'ৰ কথা ভাবিব নোৱাৰি। আৰু তাৰপিছত ইমান বেছি বৰষুণ দিবলৈ ল'লে যে ৰুমৰ ভিতৰতে এলাহকে পাৰ হৈছে, ক'তো ওলাইও বাহিৰত যাব নোৱাৰি। আৰু তাৰপিছত আকৌ মোৰ লাগিলে চৰ্দি, গতিকে এনেকেই মানে 16-17 দিন ভিডিঅ'ৰ গেপ পৰি গ'ল। আৰু চৰ্দি লগা কাৰণে ওৰাঙৰ পৰা ঘৰৰ কল ইমানখিনি আনিছিলে বিক্ৰমে, আধাখিনি কিবাকে খাইছোঁ, মাহঁতেও খাইছে, আধাখিনি দেখিছে পচি গৈছে, আৰু ডাব নাৰিকলো তেনেকেই থাকিলে। একেবাৰে গা পা ধুইও আহি গ'লো মই, আৰু এতিয়া এইখিনিত বহিছোঁ খিৰিকীখনৰ মুখত, আৰু খিৰিকীৰে একদম ৰ'দৰ পোহৰ আহি মুখত পৰিছে, দেখিছে। গতিকে আজি দিনটো কিমান গৰম হ'ব চাগে গম পাইছে। আৰু গাটো ধুই দিলোঁ, এতিয়া 7টা বাজিছেহে। মানে আজি ইমান সময় পাইছোঁ সোনকালে উঠাৰ কাৰণে আচলতে। আৰু সোনকালে উঠালৈ এটা কথা কওঁ, মই মানে
একেটা দিন একদম টোপনি ইমানেই কম মাৰিছোঁ। কিহৰ কাৰণে ইমান টোপনি কম হৈছে নাজানো। বহুত বেছি টোপনি কম, ৰাতিও দেৰিকৈ শুওঁ, 1-1:30টাত টোপনি আহে। তাৰপিছত টোপনি আহে মানে 2টা ৰাতিটো এনেকুৱাকৈ পাৰ কৰিছোঁ, একেবাৰেই টোপনি নাহে। মোৰ এনেকুৱা লাগে 1 বজাত মানে এদিনটো খোজকাঢ়ি আছোঁ ভিতৰত উঠি লৈ, মা শুইছে মোৰ লগত। তাৰপিছত মায়ে শুই আছে, মায়েও সাৰ পাই যায় আৰু মই উঠিলে। তাৰপিছত ভিতৰতে খোজকাঢ়ি ফুৰিছোঁ, এনেকুৱা অৱস্থা মানে। একদম মোৰ শুব মন নাযায়, মানে অকণমানো টোপনি মানে নাহেই, দিনতো নুশুওঁ ৰাতিও নুশুওঁ। মই আগতেও কৈছোঁ বাৰু ব্লগত মোৰ টোপনি মানে এইটো পিৰিয়ডত বহুত বেছি কম হৈছে, আৰু বেছিকৈ মানে 6-7 মাহৰ পিছৰ পৰা টোপনি কমি কমি আহিছিলে। কিন্তু এতিয়া মানে ইমান বেছি কমি যাব একদম ভবা নাছিলোঁ। বহুত বেছি অসুবিধা পাইছোঁ, মানে ভয় ভয় লাগি থাকে। আৰু এনেই মোৰতো মানে গা বেয়া নালাগে, কাৰণ মই এনাৰ্জেটিকে ফিল কৰি থাকোঁ। মই যদি টোপনিও নাযাওঁ তথাপিও মোৰ মানে একো বিশেষ মানে দিগদাৰী নহয়। কিন্তু যিহেতু কয় যে মানে 8 ঘণ্টা টোপনি মাৰিবই লাগে, আকৌ দিনতো 2 ঘণ্টাকৈ ৰেষ্ট ল'ব লাগে বুলি কয় এইখিনি সময়ত, প্ৰেগনেঞ্চিৰ সময়ছোৱাত। গতিকে যিহেতু পাৰা নাই, গতিকে ভয় ভয় এটা লাগি থাকে আৰু কি হ'ব বুলি। কিন্তু উপায়তো নাই, টোপনি নাহিলে কিনো কৰিব। আৰু এনেকুৱাও নহয় যে মোৰ একদম ঢেৰ এসোপা টেনশ্যন, তেনেকুৱা নাই। খাবলৈ শুবলৈ একো চিন্তা নাই। এতিয়া ডিউটিৰ টেনশ্যনো নাই, যিহেতু ছুটীত আছোঁ। গতিকে আৰু কিহৰ একো চিন্তা নাই যদিও মানে কিয় টোপনি নাহে সেইটো মই নাজানো। একদম যি কৰিব পাৰি আৰু য়োগা ওম কৰি তেনেকৈ শুলেও টোপনি নাহে। মুঠৰ এইটো এটা ডাঙৰ সমস্যা হৈ গৈছে। আৰু সমস্যা বুলি ধৰা নাই, ধৰিব গ'লে আৰু বহুত বেছি টেনশ্যন হ'ব। মুঠতে টোপনি নাহে। গতিকে ৰাতিপুৱা আজি 4টাতে সাৰ পালোঁ কৈছোঁৱে, আৰু একেদিনো তেনেকুৱা হৈ আছিলে। ৰাতি একেবাৰে টোপনি নাই যোৱা, 2টা ৰাতি। তাৰপিছত আৰু ৰাতিপুৱা উঠি 4টা বজাত উঠি তাৰপিছত আকৌ 2 ঘণ্টামানৰ কাৰণে শুওঁ। তেনেকুৱা হৈছিলে, মানে জোৰবস্তি। আৰু ৰাতিটো যিহেতু টোপনি নাহে, তেতিয়া মানে 2 ঘণ্টামান ৰাতিপুৱা সময়ছোৱাত শুব পাৰি। আৰু এইকেইদিনটো বতৰো ভাল হৈছে, মানে বহুত দিনেই হ'ল বৰষুণ বতৰ, ভাল বতৰ। তাৰপিছতো কিয় টোপনি অহা নাই ক'ব পৰা নাই। আৰু এইটো মই এনেই ইউটিউবত চাই থাকোঁ বাৰু, এইটো সময়ত বহুতৰ হয় বুলি কয়, কিন্তু ইমান বেছিকৈ হ'ব প্ৰব্লেমটো ভবা নাছিলোঁ। প্ৰথম ইমান গুৰুত্ব দিয়া নাছিলোঁ, টোপনি অলপ চলপ কম হয়, কিন্তু এতিয়া মানে বহুত বেছি হৈছে এইটো প্ৰব্লেম। চাওঁ আৰু কিমান দিন চলে। বাকী মোৰ ইমানেই টেনশ্যন হৈছোঁ যে মানে টোপনি নাই, তেনেকুৱা নিচিনাই ভাবিব মানুহে। মাহঁতেতো কৈ থাকে কিবা টেনশ্যন লৈ থাকা চাগে, কিন্তু মইহে জানো মই একো টেনশ্যনেই লোৱা নাই এইটো বিষয়ত। আৰু টেনশ্যন ল'ব লগা একো নাইও ন, গোটেই ঘৰৰ মানুহখিনি আছে লগত, চিন্তা কৰিব লগা তেনেকুৱা একো নাই। কেতিয়াবাতো অলপ ভাৱনাবোৰ আহে, যিহেতু সময় চমু চাপি আহিছে। গতিকে সেইবিলাক আহে, কিন্তু সেইটোৰ কাৰণে টোপনি ক্ষতি হ'ব লগা তেনেকুৱা টেনশ্যন মই একোৱে লোৱা নাই, সঁচা কথা ক'ব গ'লে। সেয়া আৰু বাকী এতিয়া আজি দিনটো কেনেকৈ পাৰ কৰোঁ, কি কৰোঁ, সেইখিনি দেখাবলৈ চাগে নহ'ব এইটো ব্লগত, কাৰণ ব্লগটো বহুত বেছি দীঘলীয়া হৈ যাব। আৰু ব্লগ হিচাপে নহয়, আজি কথা পতাৰ নিচিনাই হ'ল, যিহেতু মই আকৌ আহি গ'লোঁ এই 16-17 দিনৰ পিছত ব্লগ দিবলৈ। গতিকে আহিছোঁ যেতিয়া এতিয়া কণ্টিনিউ পাই থাকিব বুলি আশা কৰিব পাৰে। আৰু যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকৰ বাবে কৈছোঁ। গতিকে চাব আহি থকা ভিডিঅ'বোৰ। আজি আৰু বেছি দীঘলীয়া নকৰোঁ, কাৰণ বহুত বেছি কথা পাতিলোঁ। আহিছোঁ যেতিয়া এতিয়া লাইনত চলি থাকিব, আৰু পৰালৈকে দি থাকিম বুলি ভাবিছোঁ ভিডিঅ'সমূহ। গতিকে নেক্সট এদিন এৰি এদিন হ'লেও ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে সকলো ভালে থাকক আৰু চাই থাকিব ভিডিঅ'বোৰ। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই।